মুছলমান প্ৰীতি নাই নেকি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কিয় মুছলমানৰ বন্ধু হ'ব নোখোজে মুখ্যমন্ত্ৰীগৰাকী বদৰুদ্দিন আজমলে এক মন্তব্য কৰিছিল তেখেতে কৈছিল যে বিজেপি মুছলমানৰ শত্ৰু আৰু সেই যি মন্তব্য আছিল সেই মন্তব্যৰ প্ৰতিক্ৰিয়া হিচাপে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত উল্লেখ কৰিছে যে মই মুছলমানৰ বন্ধু হ'ব খোজা নাই সবিশেষ জনাৰ চেষ্টা কৰিম মুছলমানৰ শত্ৰু বিজেপি এইকেইদিন ৰামময় হৈ থাকিব লাগিব এই কথা উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মই মুছলমানৰ বন্ধু হ'ব খোজা নাই বুলি তেখেতে উল্লেখ কৰিছে মুছলমানৰ শত্ৰু বিজেপি বুলি আজমলে কোৱা মন্তব্যৰ প্ৰতিক্ৰিয়া এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ সন্দৰ্ভতো মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে অসমত আমি ন্যায় কৰিয়েই থৈছো আৰু ৰাহুল গান্ধীয়ে একো কৰিব নালাগে যেহেতু ভাৰত ন্যায় যাত্ৰালৈ এতিয়া অসমত প্ৰৱেশ কৰিব ৰাহুল গান্ধী আৰু ৰাহুলৰ পিতৃপুৰুষে একো কৰিব নোৱাৰা কাম আমি অৰ্থাৎ বিজেপিয়ে কৰি দেখুৱালো আৰু এইকেইদিন ৰামময় হৈ থাকিব লাগিব যেহেতু এতিয়া 26 জানুৱাৰীৰ দিনটো বিশেষ হ'ব আৰু দিনটোত ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব যাৰ বাবে এক বিশাল আয়োজন কৰা হৈছে আৰু বিশ্বৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান বা ধৰ্মীয় সমাৰোহ উদযাপন হ'বলৈ গৈ আছে অযোধ্যাত আৰু তাৰ বাবে ব্যাপক প্ৰস্তুতি চলি আছে যেহেতু ৰামময় হ'ব বুলি উল্লেখ কৰা হৈছে ভাৰত এতিয়া ৰামময় হ'ব অসম এতিয়া ৰামময় হ'ব কিন্তু তাৰ মাজতে দেখিবলৈ পোৱা গৈছিল সাংসদ বদৰুদ্দিন আজমলে এক প্ৰতিক্ৰিয়া কৰিছিল বা মন্তব্য প্ৰকাশ কৰিছিল তেখেতে কৈছিল এইকেইটা দিনত যাতে মুছলমান সমাজে ট্ৰেইনত নুঠে বা ৰেল যাত্ৰা নকৰে সেই মন্তব্য কৰিছিল আৰু তাৰ পিছত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সেই মন্তব্যৰ প্ৰতিক্ৰিয়া হিচাপে কৈছে এইকেইদিন ক'লো যাব দৰকাৰ নাই ঘৰতে থাকক ঘৰতে আধ্যাত্মিক ভাৱ পুহি ৰাখক অৰ্থাৎ ভগৱান ৰামক আৰাধনা কৰক এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে সমান্তৰালকৈ যি মন্তব্য আছিল সাংসদ বদৰুদ্দিন আজমলৰ যে বিজেপি মুছলমানৰ শত্ৰু আৰু সেই মন্তব্যৰ প্ৰতিক্ৰিয়া হিচাপে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে মই মুছলমানৰ বন্ধু হ'ব খোজা নাই কোনেনো কৈছে মই মুছলমানৰ বন্ধু হ'ব খুজিছো বুলি এক প্ৰশ্ন উত্থাপন কৰা পৰিলক্ষিত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক আৰু সমান্তৰালকৈ ৰাহুল গান্ধীৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে যেহেতু কংগ্ৰেছ সাংসদগৰাকীয়ে এতিয়া অসম ভ্ৰমণ কৰিব কংগ্ৰেছৰ নতুন যাত্ৰা ভাৰত ন্যায় যাত্ৰা আৰু এই ভাৰতীয় ন্যায় যাত্ৰালৈ এতিয়া অসমত প্ৰৱেশ কৰাৰ কথা আছে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী আৰু ৰাহুল গান্ধীৰ এই যি অসম যাত্ৰা সেই সন্দৰ্ভত কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে ৰাহুল গান্ধী আহক সকলোবিলাক চাওক যে অসমৰ কিমান উন্নতি হৈছে বিজেপি চৰকাৰৰ দিনত অসমত এতিয়া কিমান উন্নতি হৈছে প্ৰগতি হৈছে সকলোবিলাক লক্ষ্য কৰক যিবোৰ কাম ৰাহুলৰ পিতৃপুৰুষে কৰিব পৰা নাছিল সেইসমূহ কাম এতিয়া অসমত বিজেপি চৰকাৰে কৰিছে আৰু তাৰ বাবে স্বাগতম জনোৱা পৰিলক্ষিত হৈছে আদৰণি জনাইছে এতিয়া কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীক ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই মুহূৰ্তত মন্তব্য আছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য প্ৰথমে শুনাই লোৱাৰ চেষ্টা কৰিম দেখিলে আৰু ধুনীয়া কৰি খুব ধুনীয়া প্ৰগ্ৰেম হৈ গ'ল সকলোকে ধন্যবাদ সকলোকে অভিনন্দন 2024 চনৰ শুভেচ্ছা স্যার 20 তাৰিখৰ পৰা 25 তাৰিখলৈকে ৰাম আজমলে কৈছে ট্ৰেইনত যাত্ৰা কৰিব নালাগে মুছলমানসকল এইকেইদিনা ট্ৰেইনত যাত্ৰা কিয় কৰিব লাগে চবেই ঘৰত বহি ৰামক আৰাধনা কৰিব লাগে ঘৰত ধুনীয়া কৰি অলপ আধ্যাত্মিক হৈ থাকিব লাগে ইমান ডাঙৰ কাম হৈ আছে মনটো ভাল লাগিব বিজেপি ডাঙৰ ভূপেন হাজৰিকাৰ গানটো শুনা নাই সুদূৰ কান্য কুব্জৰে পৰা 12 ভূঞা আহিছিলে সেই বংশতে ইয়াতে শংকৰদেৱে জন্ম দিছে ইয়াত আপোনালোকে কি কণ্ট্ৰভাৰ্চি কৰিব মই জানো না উদ্দেশ্যটো মই বুজি পাওঁ না বহুত দিন হৈ গ'ল গতিকে সেইকাৰণে মোৰ বহুত অভিজ্ঞতা হৈ গ'ল ন গতিকে মই বুজি পাওঁ মই ঘটনা হ'ব পাৰে বুলি নকওঁ মই কওঁ যে এইকেইদিন ৰামময় হৈ থাকিব লাগে সেইটোহে মই কৈছোঁ ভালেই হ'ল মইনো বন্ধু হ'ব ক'ত খুজিছোঁ যি কৈছে চোনে কৈ থাকক শুনি থাকিলে হ'ল কিন্তু মেইন কথা যে ৰাম মন্দিৰ হ'ব এইকেইদিন ভাৰত ৰামময় অসম ৰামময় আমি মনটো আধ্যাত্মিকভাৱে পবিত্ৰ কৰি ৰাখিব লাগে ইমানেই ন্যায়টো আমিয়ে ইয়াত ন্যায় কৰি আছোঁ নহয় আৰু কি ন্যায় লাগে অসমত আহিলে অসমৰ ডেভেলপমেণ্ট দেখি ভাল পাব না যে তেওঁৰ দেউতাক মাকে ককায়েকে নাতিয়েকে যি কৰিব নোৱাৰিলে এইবোৰ আমি কৰিছোঁ ঘূৰিলেতো ভালেই পাব নহয় এইটো ঘূৰাততো কোনো আপত্তি নাই আগত আহোঁতে ইমান ডাঙৰ নেশ্যনেল হাইৱে আছিল এতিয়া ইমান ডাঙৰ হৈ গ'ল
এতিয়া যদি কোনোবাই আহি পেলাই আমাৰ ইয়াতে বগীবিল চাই, কোনোবাই আমাৰ কলীয়া ভোমোৰাৰ দ্বিতীয়খন দলং চাই, আমিনো কি বেয়া পাবলগীয়া আছে? আৰু এটা কথা, উজনি অসম সংৰক্ষণ সমিতিয়ে দাবী কৰিছে যে তেওঁলোকে আপোনালোকে এইবিলাক কথা কিয় কৈ থাকে? কালি তেওঁলোকে গুৱাহাটী হ'ব, শুনিলে থলে চেজ হ'ল আৰু এইবিলাক শুনি পেলাই চাবোনৰ ফেনৰ দৰে কিয় ফেনিয়াই থাকে? তেওঁলোকে কৈছে সুকীয়া ৰাজনৈতিক চিন্তা কৰি। সুকীয়া ৰাজনৈতিক চিন্তা কৰা নকৰা সেইটো মোক সুধিলে কি মই উত্তৰ দিব পাৰিম কওকচোন? সেইটো তেওঁলোকৰহে কথা। তেওঁলোকে 33জন বিধায়ক, আপোনালোকে তেওঁলোকক প্ৰশ্নবোৰ কিয় নকৰিলে? নাই, আপোনালোকে তেওঁলোকক প্ৰশ্ন কিয় নকৰে? মোক কিয় কৰি আছে? মইতো তাত যোৱা নাই। সুকীয়া ILP বিচাৰিছে। সোধক এতিয়া এই প্ৰশ্নবিলাক। গুলামী শেষ হ'ল বুলি আপুনি সেইটো মই ক'লোৱে, কোৱাটোতো শুনিলেই। ৰাম মন্দিৰ প্ৰসংগত কি ক'ব ছাৰ? ক'লোৱে নহয় যিখিনি, ইমান ধুনীয়াকৈ ক'লো। 500 বছৰৰ ইতিহাসৰ কথা কৈছে। আপোনালোকে বস্তুটো কি কেপশ্যনটো বিচাৰিছে মোক কৈ দিয়ক। কেপশ্যনটো মই কৈ দিম। আপোনালোকে ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ পিছত ভাৰতত সনাতন সভ্যতাৰ এটা নতুন ইতিহাস আৰম্ভ। আৰু এয়া আছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। আৰু শেহতীয়াভাৱে তেখেতে অৰ্থাৎ সাংসদ বদৰুদ্দিন আজমলাই এক মন্তব্য কৰিছিল যে বিজেপি মুছলমানৰ শত্ৰু, আৰু সমান্তৰালকৈ মুছলমানবাসীক বা মুছলমান যিসকল লোক আছে, মুছলমান সম্প্ৰদায়ৰ লোকসকলক উদ্দেশ্যি সাংসদগৰাকীয়ে কৈছিল যে এইকেইদিন ৰেলেৰে যাত্ৰা নকৰিব, যিহেতু এতিয়া ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা কৰিবৰ দিশে অগ্ৰসৰ হৈছে, আৰু তাৰ বাবে এতিয়া বহুকেইখন হাজাৰ হাজাৰ ৰেল অযোধ্যা অভিমুখী হৈছে, যাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ তৎপৰতাত এতিয়া দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় হাজাৰ হাজাৰ ৰেল এতিয়া অযোধ্যাৰ অভিমুখে যাবৰ বাবে প্ৰস্তুত কৰা হৈছে বা প্ৰস্তুতি চলাই থকা হৈছে। যাৰ বাবে সাংসদগৰাকীয়ে কৈছিল যে এইকেইটা দিন ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা হোৱালৈকে মুছলমান সম্প্ৰদায়ৰ লোকে যাতে ৰেলেৰে যাত্ৰা নকৰে সেই আহ্বান জনাইছিল। আৰু সেই মন্তব্যৰ পিছতে এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া কৰিছে বা মন্তব্য কৰিছে। তেখেতে কৈছে এইকেইটা দিন কিয় যাব লাগে, এইকেইটা দিন ঘৰতে থাকক, ৰামময় হৈ থাকক আৰু ভগৱান ৰামৰ আৰাধনা কৰক, অৰ্থাৎ আধ্যাত্মিক ভাৱ এটা মনতে পুহি ৰাখক বুলি উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু সমান্তৰালকৈ সাংসদ বদৰুদ্দিন আজমলে কৰা এক মন্তব্য যে মুছলমানৰ শত্ৰু হৈছে বিজেপি, আৰু এই মন্তব্যৰো এতিয়া প্ৰতিক্ৰিয়া দিছে যে মুছলমানৰ বন্ধু মই হ'ম বুলি কেতিয়া কৈছোঁ বা মই মুছলমানৰ বন্ধু হ'ব খোজা নাই, এই কথা স্পষ্ট কৰিছে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু সমান্তৰালকৈ প্ৰশ্ন উত্থাপন হৈছে যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কিয় মুছলমান প্ৰীতি নাই, কিয় মুছলমানৰ বন্ধু হ'ব নোখোজে মুখ্যমন্ত্ৰীগৰাকীয়ে, বিজেপিয়ে কিয় মুছলমানৰ বন্ধু হ'ব নোখোজে, সেই প্ৰশ্নৰ এতিয়া উত্থাপন হৈছে। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে মই কেতিয়াও মুছলমানৰ বন্ধু হ'ব খোজা নাই। আৰু পুনৰবাৰ উল্লেখ কৰিছোঁ এই মুহূৰ্তত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে এতিয়া প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আৰু সমান্তৰালকৈ ৰাহুল গান্ধীৰ যি ন্যায় যাত্ৰা সেই সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যিহেতু ৰাহুল গান্ধী আহি আছে অসমলৈ, আৰু অসম ভ্ৰমণৰ প্ৰাক্ষণত এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে অসমখন চাওক, অসমৰ কিমান উন্নতি হৈছে, প্ৰগতি হৈছে, কংগ্ৰেছৰ দিনততো একোৱেই নহ'ল, অৰ্থাৎ ৰাহুলৰ পিতৃপুৰুষে কোনো ধৰণৰ কাম কৰিব নোৱাৰিলে, কিন্তু শেহতীয়াভাৱে বিজেপি চৰকাৰ বা বিজেপি যেতিয়া কেন্দ্ৰত আহিল বা ৰাজ্যত আহিল তেতিয়াৰ পৰা অসমৰ কিমান উন্নতি হৈছে, ৰাস্তা ঘাট দলং সকলোবিলাক এতিয়া উন্নত হৈছে বা প্ৰগতিশীল হৈ পৰিছে। গতিকে ৰাহুল গান্ধী আহক আৰু অসমৰ উন্নতি চাওক আৰু আপ্লুত হওক, সেই মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। পুনৰবাৰ আমি মুখ্যমন্ত্ৰীগৰাকীৰ সেই বিশেষ ভাষ্য শুনোৱাৰ চেষ্টা কৰিম। আপোনালোকে দেখিলে আৰু ধুনীয়া কৰি খুব ধুনীয়া প্ৰগ্ৰেম হৈ গ'ল। সকলোকে ধন্যবাদ, সকলোকে অভিনন্দন, 2024 চনৰ শুভেচ্ছা। ছাৰ 20 তাৰিখৰ পৰা 25 তাৰিখলৈকে ৰাম আজমলে কৈছে ট্ৰেইনত যাত্ৰা কৰিব নালাগে মুছলমানসকল। এইকেইদিনা ট্ৰেইনত যাত্ৰা কিয় কৰিব লাগে? চবেই ঘৰত বহি ৰামক আৰাধনা কৰিব লাগে। ঘৰত ধুনীয়া কৰি অলপ আধ্যাত্মিক হৈ থাকিব লাগে। ইমান ডাঙৰ কাম হৈ আছে, মনটো ভাল লাগিব। ভূপেন হাজৰিকাৰ গানটো শুনা নাই? সুদূৰ কান্য কুব্জৰে পৰা 12 ভূঞা আহিছিলে, সেই বংশতে ইয়াতে শংকৰদেৱে জন্ম দিছে। ইয়াত আপোনালোকে কি কণ্ট্ৰভাৰ্চি কৰিব? মই জানো, উদ্দেশ্যটো মই বুজি পাওঁ না, বহুত দিন হৈ গ'ল।
গতিকে সেইকাৰণে মোৰ বহুত অভিজ্ঞতা হৈ গ'ল ন, গতিকে মই বুজি পাওঁ। মই ঘটনা হ'ব পাৰে বুলি নকওঁ, মই কওঁ যে এইখিনি ৰামময় হৈ থাকিব লাগে, সেইটোহে মই কৈছোঁ। ভালেই হ'ল, মইনো বন্ধু হ'ব ক'ত খুজিছোঁ। যি কৈছে চোনে কৈ থাকক, শুনি থাকিলে হ'ল। কিন্তু মেইন কথা যে ৰাম মন্দিৰ হ'ব, এইকেইদিন ভাৰত ৰামময়, অসম ৰামময়, আমি মনটো আধ্যাত্মিকভাৱে পবিত্ৰ কৰি ৰাখিব লাগে, ইমানেই। ন্যায়টো আমিয়ে ইয়াত ন্যায় কৰি আছোঁ নহয়, আৰু কি ন্যায় লাগে? অসমত আহিলে অসমৰ ডেভেলপমেণ্ট দেখি ভাল পাব না, যে তেওঁৰ দেউতাক মাকে ককায়েকে নাতিয়েকে যি কৰিব নোৱাৰিলে এইবোৰ আমি কৰিছোঁ, ঘূৰিলেতো ভালেই পাব নহয়। এইটো ঘূৰাতো কোনো আপত্তি নাই। আগত আহোঁতে ইমান ডাঙৰ নেশ্যনেল হাইৱে আছিল, এতিয়া ইমান ডাঙৰ হৈ গ'ল। এতিয়া যদি কোনোবাই আহি পেলাই আমাৰ ইয়াতে বগীবিল চাই, কোনোবাই আমাৰ কলীয়া ভোমোৰাৰ দ্বিতীয়খন দলং চাই, আমিনো কি বেয়া পাবলগীয়া আছে? আৰু এটা কথা, উজনি অসম সংৰক্ষণ সমিতিয়ে দাবী কৰিছে যে তেওঁলোকে আপোনালোকে এইবিলাক কথা কিয় কৈ থাকে? কালি তেওঁলোকে গুৱাহাটী হ'ব, শুনিলে থলে চেজ হ'ল আৰু এইবিলাক শুনি পেলাই চাবোনৰ ফেনৰ দৰে কিয় ফেনিয়াই থাকে? তেওঁলোকে কৈছে সুকীয়া ৰাজনৈতিক চিন্তা কৰি। সুকীয়া ৰাজনৈতিক চিন্তা কৰা নকৰা সেইটো মোক সুধিলে কি মই উত্তৰ দিব পাৰিম কওকচোন? সেইটো তেওঁলোকৰহে কথা। আপোনালোকে তেওঁলোকক প্ৰশ্নবোৰ কিয় নকৰিলে? নাই নাই, আপোনালোকে তেওঁলোকক প্ৰশ্ন কিয় নকৰে? মোক কিয় কৰি আছে? মইতো তাত যোৱা নাই। সোধক এতিয়া প্ৰশ্নবিলাক। মই ক'লোৱে, কোৱাটোতো শুনিলেই। ৰাম মন্দিৰ প্ৰসংগত কি ক'ব ছাৰ? ক'লোৱে নহয়, যিখিনি ইমান ধুনীয়াকৈ ক'লো। আপোনালোকে বস্তুটো কি কেপশ্যনটো বিচাৰিছে মোক কৈ দিয়ক, কেপশ্যনটো মই কৈ দিম। আপোনালোকে ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ পিছত ভাৰতত সনাতন সভ্যতাৰ এটা নতুন ইতিহাস আৰম্ভ হ'ব। আপোনালোকে দেখিলে আৰু ধুনীয়া কৰি, খুব ধুনীয়া প্ৰগ্ৰেম হৈ গ'ল। সকলোকে ধন্যবাদ, সকলোকে অভিনন্দন। 2024 চনৰ শুভেচ্ছা। ছাৰ, 20 তাৰিখৰ পৰা 25 তাৰিখলৈকে ৰাম আজমলে কৈছে ট্ৰেইনত যাত্ৰা কৰিব নালাগে মুছলমানসকল। এইকেইদিনা ট্ৰেইনত যাত্ৰা কিয় কৰিব লাগে? চবেই ঘৰত বহি ৰামক আৰাধনা কৰিব লাগে। ঘৰত ধুনীয়া কৰি অলপ আধ্যাত্মিক হৈ থাকিব লাগে। ইমান ডাঙৰ কাম হৈ আছে, মনটো ভাল লাগিব। ভূপেন হাজৰিকাৰ গানটো শুনা নাই? সুদূৰ কান্য কুব্জৰে পৰা 12 ভূঞা আহিছিলে, সেই বংশতে ইয়াতে শংকৰদেৱে জন্ম দিছে। ইয়াত আপোনালোকে কি কণ্ট্ৰভাৰ্চি কৰিব? মই জানো ন, উদ্দেশ্যটো মই বুজি পাওঁ ন, বহুত দিন হৈ গ'ল। গতিকে সেইকাৰণে মোৰ বহুত অভিজ্ঞতা হৈ গ'ল ন, গতিকে মই বুজি পাওঁ। মই ঘটনা হ'ব পাৰে বুলি নকওঁ, মই কওঁ যে এইকেইদিন ৰামময় হৈ থাকিব লাগে, সেইটোহে মই কৈছোঁ। ভালেই হ'ল, মইনো বন্ধু হ'ব ক'ত খুজিছোঁ। যি কৈছে চোনে কৈ থাকক, শুনি থাকিলে হ'ল। কিন্তু মেইন কথা যে ৰাম মন্দিৰ হ'ব, এইকেইদিন ভাৰত ৰামময়, অসম ৰামময়, আমি মনটো আধ্যাত্মিকভাৱে পবিত্ৰ কৰি ৰাখিব লাগে, ইমানেই। ন্যায়টো আমিয়ে ইয়াত ন্যায় কৰি আছোঁ নহয়, আৰু কি ন্যায় লাগে? অসমত আহিলে অসমৰ ডেভেলপমেণ্ট দেখি ভাল পাব না, যে তেওঁৰ দেউতাক মাকে ককায়েকে নাতিয়েকে যি কৰিব নোৱাৰিলে এইবোৰ আমি কৰিছোঁ, ঘূৰিলেতো ভালেই পাব নহয়। এইটো ঘূৰাতো কোনো আপত্তি নাই। আগত আহোঁতে ইমান ডাঙৰ নেশ্যনেল হাইৱে আছিল, এতিয়া ইমান ডাঙৰ হৈ গ'ল। এতিয়া যদি কোনোবাই আহি পেলাই আমাৰ ইয়াতে বগীবিল চাই, কোনোবাই আমাৰ কলীয়া ভোমোৰাৰ দ্বিতীয়খন দলং চাই, আমিনো কি বেয়া পাবলগীয়া আছে? আৰু এটা কথা, উজনি অসম সংৰক্ষণ সমিতিয়ে দাবী কৰিছে যে তেওঁলোকে আপোনালোকে এইবিলাক কথা কিয় কৈ থাকে? কালি তেওঁলোকে গুৱাহাটী হ'ব, শুনিলে থলে চেজ হ'ল আৰু এইবিলাক শুনি পেলাই চাবোনৰ ফেনৰ দৰে কিয় ফেনিয়াই থাকে? তেওঁলোকে কৈছে সুকীয়া ৰাজনৈতিক চিন্তা কৰি।
সুকীয়া ৰাজনৈতিক চিন্তা কৰা নকৰা সেইটো মোক সুধিলে কি মই উত্তৰ দিব পাৰিম কওকচোন সেইটো তেওঁলোকৰহে কথা তেওঁলোকে 33 জন বিধায়ক আপোনালোকে তেওঁলোকক প্ৰশ্নবোৰ কিয় নকৰিলে বোলে বঞ্চনা নাই নাই আপোনালোকে তেওঁলোকক প্ৰশ্ন কিয় নকৰে মোক কিয় কৰি আছে মইতো তাত যোৱা নাই সুকীয়া ILP বিচাৰিছে সোধক এতিয়া এই প্ৰশ্নবিলাক ছাৰ 5 বছৰ গোলামী শেষ হ'ল বুলি আপুনি কৈছে। সেইটো মই ক'লোৱে কোৱাটোতো শুনিলেই ৰাম মন্দিৰ প্ৰসংগত কি ক'ব ছাৰ? ক'লোৱে নহয় যিখিনি ইমান ধুনীয়াকৈ ক'লো 500 বছৰৰ ইতিহাসৰ কথা কৈছে 500 আপোনালোকে বস্তুটো কি কেপশ্যনটো বিচাৰিছে মোক কৈ দিয়ক কেপশ্যনটো মই কৈ দিম আপোনালোকে কি হা ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ পিছত ভাৰতত সনাতন সভ্যতাৰ এটা নতুন ইতিহাস আৰম্ভ হ'ব